নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ PWBD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিলে। এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ দৰমহা 25,000 টকাতকৈ বেছি দিয়া হ'ব। লগতে অৰ্হতাসমূহ কিমান হয়, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কি হয়, কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আপোনালোকে ভিডিঅ' বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক কৈছোঁ, যদি আপোনালোকে নিজে আবেদন কৰিব নোৱাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক থাকিব। তথাপিও যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, তেন্তে আমাক কমেণ্ট কৰি পেলাই আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হৈ যাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আহিছে APSC আপোনালোকৰ PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ এটা বৃহৎ সুযোগ হয়। আপোনালোকৰ যিটো গড় কাপ্তানি বিভাগৰ পৰা নতুনকৈ ভেকেঞ্চি আহি গ'ল। 80টা ভেকেঞ্চি আছে। আপোনালোকৰ কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথাও জনাইছোঁ ডিটেইলছটো। ইয়াত আপোনালোকে দেখিব পাইছে PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। হ'লেও কিন্তু আপোনালোকৰ এক্সামটো পাতিব APSCয়ে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত এক্সামটো পতা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন কিমান লাগিব মই সেই কথাও জনাই দিম। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC হেজ ৰিলিজ 80 পোষ্টৰ কাৰণে মানে আপোনালোকৰ এইটো এক্সাম পাতিব। আৰু 80 পোষ্টটো আপোনালোকৰ অসমতে হয়। আপোনালোকৰ চাকৰিখিনি কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথাও কৈ দিছোঁ। আৰু এপ্লাই আপোনালোকৰ অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু ইয়াত আপোনালোকে দেখিছে PWD আছাম ৰিক্ৰুইটমেণ্ট, নেম অফ দ্য পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট হয়। আৰু নেম অফ দ্য পোষ্ট আছে 80টা। আৰু কেটেগৰীজ ভেকেঞ্চিখিনি দেখিব পাইছে UR কেটেগৰীৰ কাৰণে 44 আছে, OBC MBC কাৰণে 25টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। আৰু আপোনালোকৰ যিসমূহ OBC MBC চি ট্ৰাইব আদিবাসী কমিউনিটিৰ কাৰণে এটা আছে, SC কাৰণে এটা, ST প্লেনৰ কাৰণে 5টা, আৰু ST হিলৰ কাৰণে 4টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে নিশ্চয় নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব। যদি নোৱাৰে আমাক কমেণ্ট কৰি পেলাই আমি হোৱাটছআপত নাম্বাৰ দি দিয়া আছে, তাৰ যোগেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেম অফ দ্য ডিপাৰ্টমেণ্ট আপোনালোকে দেখিব পাইছে PWRD ডিপাৰ্টমেণ্টৰ ফালৰ হৈছে পাব্লিক ৱৰ্ক বিল্ডিং নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট অফ আছাম ফৰ ভেকেঞ্চি আছে। স্কেল অফ পে আপোনালোকক দিয়া হ'ব 14,000 পৰা 60,500 টকা পৰ্যন্ত, লগতে 8,700 টকাও আপোনালোকৰ গ্ৰেড পে থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ যাওঁতে আপোনালোকৰ পোনপ্ৰথমে হৈছে বয়সৰ সময়সীমা। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 21 পৰা 38 বছৰ। যদি আপোনালোকৰ 21 পৰা 38 বছৰৰ ভিতৰত হয় তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সসমূহ গণনা কৰা হ'ব 1/1/2024 পৰ্যন্ত। লগতে বয়সসমূহৰ ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব কেটেগৰী ৱাইজ। যেনেদৰে আপোনালোকে দেখিব পাৰিছে SC কাৰণে 5 বছৰ মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব, ST কাৰণেও 5 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব, OBC MBC কাৰণে 3 বছৰ 41 বছৰলৈকে আবেদন কৰিব পাৰিব, PWD কাৰণে 10 বছৰ 48 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এনেদৰে আপোনালোকৰ যদি হয় আবেদনসমূহ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ 3 বছৰ এখন ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙত থকা আপোনালোকৰ এখন ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে। যদি আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাত ডিপ্ল'মা মাষ্ট বি ৰেগুলাৰ কোৰ্চ হ'ব লাগিব। আৰু আপোনালোকৰ ডিষ্টেঞ্চ মোড এডুকেশ্যন বাই হোৱাট এভাৰ নেম কল উইল বি নট একচেপ্টেড। যদি ডিষ্টেঞ্চ মোডত আপোনালোকৰ থাকে তেতিয়া আপোনালোকৰ একচেপ্ট কৰা নহ'ব। আপোনালোকৰ ৰেগুলাৰ থকা ডিপ্ল'মা চাৰ্টিফিকেট হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। 3 ইয়াৰ এখন আপোনালোকৰ মেকানিকেলৰ ডিপ্ল'মা বিচাৰিছে। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিও জানিব লাগিব, অসমীয়া জানিব লাগিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'লেহে আবেদন কৰিব পাৰিব। আৰু ৰেচিডেঞ্চিপৰ ক্ষেত্ৰত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিচৰ ক্ষেত্ৰত জেনেৰেল ইডব্লিউৰ কাৰণে 297 টকা 20 পইচা, ST SC OBC MBC কাৰণে আপোনালোকৰ 197 টকা 20 পইচা, BPL কেন্দ্ৰৰ কাৰণে 47.20, আৰু PWD কাৰণে 47.20। আৰু পে'মেণ্ট আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু অনলাইন যোগে পে'মেণ্ট কৰিব পাৰিব। আৰু হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো PWD দেখিব পাইছে ৱেবছাইট বা APSC যিটো অফিচিয়েল ৱেবছাইট আছে, APSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বা আমাক কমেণ্ট কৰিলেও আমি আপোনালোকক হোৱাটছআপত নাম্বাৰ দি দিম, তাৰ যোগে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব। আৰু লগতে আপোনালোকক মই লাষ্ট ডেটটো জনাই দিছোঁ। আবেদন ষ্টাৰ্ট হৈছে 6 মে'ৰ পৰা, আৰু লাষ্ট ডেট দিয়া আছে 5 জুন পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আপোনালোকৰ ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব, যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আজিলৈ মই ভিডিঅ'ত লগ পাম।